মই জাতত আহোম হিচাপে গদাধৰ সিংহই প্ৰত্যেক দিনাই একোজনীকৈ বগী কলি চেউৰি গাই তেওঁ আচলতে এটা সময়ত খাইছিল। আহোম হিচাপে আচলতে গো মাংস খোৱা আগতে এটা পৰম্পৰা আছিল। এতিয়া আমি বেলেগ ধৰণে বৈষ্ণৱ ধৰ্মত আমি আহিলো, তাৰ পাছত ধৰি লওক মানে জীৱ হত্যা মহাপাপ এনেকুৱা ধৰণৰ কথাবিলাকত অহাৰ পাছত আচলতে এই বিষয়বিলাক নাইকিয়া হৈ গ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়া নেডাৰ চেয়াৰমেন আৰু তেওঁ নাডাৰ চেয়াৰমেন হিচাপে গো মাংস বন্ধ কৰা কথাটো শ্বিলঙত গৈ, নাগালেণ্ডত গৈ নহলে ইটানগৰত গৈ ক'বৰ কাৰণে অনুৰোধ জনাইছো। মানুহে আচলতে খাদ্যক লৈ যিটো তেওঁলোকে আচলতে ৰাজনীতি কৰিবলৈ আগবাঢ়ি গৈছে, মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে অখিল গগৈ ডাঙৰীয়াই এটা প্ৰত্যাহ্বান জনাইছিল তেখেতক যে তেওঁ হোষ্টেলত থকাৰ সময়ত তেওঁ গো মাংস খাইছিল বুলি কৈছিল। তাৰ উত্তৰটো কিয় আজি তাৰিখলৈকে দিব পৰা নাই। মই জাতত আহোম হিচাপে গদাধৰ সিংহই প্ৰত্যেক দিনাই একোজনীকৈ বগী কলি চেউৰি গাই তেওঁ আচলতে এটা সময়ত খাইছিল। আহোম হিচাপে আচলতে গো মাংস খোৱা আগতে এটা পৰম্পৰা আছিল। এতিয়া আমি বেলেগ ধৰণে বৈষ্ণৱ ধৰ্মত আমি আহিলো, তাৰ পাছত ধৰি লওক মানে জীৱ হত্যা মহাপাপ এনেকুৱা ধৰণৰ কথাবিলাকত অহাৰ পাছত আচলতে এই বিষয়বিলাক নাইকিয়া হৈ গ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়া নেডাৰ চেয়াৰমেন আৰু তেওঁ নাডাৰ চেয়াৰমেন হিচাপে গো মাংস বন্ধ কৰা কথাটো শ্বিলঙত গৈ, নাগালেণ্ডত গৈ নহলে ইটানগৰত গৈ ক'বৰ কাৰণে অনুৰোধ জনাইছো। মানুহে আচলতে খাদ্যক লৈ যিটো তেওঁলোকে আচলতে ৰাজনীতি কৰিবলৈ আগবাঢ়ি গৈছে, মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে অখিল গগৈ ডাঙৰীয়াই এটা প্ৰত্যাহ্বান জনাইছিল তেখেতক যে তেওঁ হোষ্টেলত থকাৰ সময়ত তেওঁ গো মাংস খাইছিল বুলি কৈছিল। তাৰ উত্তৰটো কিয় আজি তাৰিখলৈকে দিব পৰা নাই।